নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 মে। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 5টা সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ 5টা আঁচনিৰ কথা ঘোষণা কৰিছে। অতি শীঘ্ৰে আপুনি আবেদন কৰক। লাখ লাখ মহিলাৰ একাউণ্টত প্ৰদান কৰিব 10,000 কোটি টকা। পিএম কিষাণৰ 20 নম্বৰ কিস্তি কিমান তাৰিখত সোমাব আপোনাৰ বেংক একাউণ্টত? যদি আপোনাৰ বেংক একাউণ্ট আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক। কেৱল এয়াই নহয়, অৰুণোদয় আঁচনিৰ বাবে চৰকাৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। নতুনকৈ লাভ কৰিব জনতাই অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি আৰু কি সুবিধা লাভ কৰিব? যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই অতি শীঘ্ৰে চৰকাৰী ঘৰ আবেদন কৰক। আজি হৈছে অন্তিম দিন। আজিৰ ভিতৰত যদি আপুনি আবেদন নকৰে তেনে ক্ষেত্ৰত পিছত কিন্তু কৰিব নোৱাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে 5খন আঁচনিৰ সুবিধা লাভ কৰিব জনতাই। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ড নাথাকিলে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড থাকিলে আপুনি কি আঁচনিৰ সুবিধা লাভ কৰিব সম্পূৰ্ণকৈ প্ৰথমতে জানি লওক। দেশৰ সাধাৰণ জনতা সুখ কঢ়িয়াই আনিছে। এটা নহয় দুটা নহয়, এতিয়া সাধাৰণ মানুহে ৰেচন কাৰ্ড থাকিলে 5টা আঁচনিৰ সুবিধা লাভ কৰিব। ধনৰ পৰিমাণ তেওঁলোকৰ বেংক একাউণ্টত প্ৰৱেশ কৰিব। সাধাৰণ মানুহে এই আঁচনিবোৰৰ সুবিধা কেনেকৈ ল'ব পাৰিব? কোনবোৰ আঁচনিৰ সুবিধা ল'ব পাৰিব চাওক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি কি আঁচনিৰ সুবিধা লাভ কৰিব? 1 নম্বৰত লক্ষ্য কৰা হৈছে প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনি। এই আঁচনিৰ জৰিয়তে বহুতো কৃষকৰ সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনিৰ সুবিধা লাভ কৰিবলৈ হিতাধিকাৰী ৰেচন কাৰ্ড থাকিব লাগিব। এই আঁচনিখনত নামভৰ্তি কৰাৰ সুবিধাটো হ'ল প্ৰকৃতিৰ দুৰ্যোগ বা জীৱ জন্তুৰ ফলত যদি মাটিৰ শস্যৰ ক্ষতি হয় তেন্তে কিছুমান কোম্পানীয়ে হেৰুওৱা শস্যৰ ক্ষতিপূৰণ লাভ কৰিব পাৰে। চ' বন্ধু বান্ধৱীসকল এটা ভাল খবৰ। যদি আপুনি খেতি পথাৰ কৰে, ধান খেতি বা যিকোনো খেতি কৰে, আপোনাৰ যদি খেতি পথাৰৰ শস্যৰ ক্ষয়ক্ষতি হয় তেনে ক্ষেত্ৰত চৰকাৰে আপোনাক প্ৰদান কৰিব ক্ষতিপূৰণ। তাৰ বাবে আপুনি প্ৰধানমন্ত্ৰী শস্য বীমা যোজনাটো আবেদন কৰিব পাৰে আৰু এই টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। তাৰপিছত 2 নম্বৰত উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা। আপোনালোকে সকলোৱে জানে প্ৰধানমন্ত্ৰী আৱাস যোজনা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। আজি হৈছে অন্তিম দিন। যদি কোনে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক। ৰেচন কাৰ্ড থাকিলে PMEWৰ সুবিধা লাভ কৰিব আপুনি। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশৰ কৃষক দৰিদ্ৰ জনতাৰ কল্যাণৰ বাবে গৃহ নিৰ্মাণৰ বাবে চৰকাৰে ধন প্ৰদান কৰে, যিটো কেন্দ্ৰৰ অৱস্থা অনুসৰি 60.40 অনুপাতত দিয়া হৈছে। এই আঁচনিৰ অধীনত চৰকাৰে চহৰ অঞ্চলত 2,60,000 কোটি টকা প্ৰদান কৰে আৰু গ্ৰাম অঞ্চলত 1,30,000 কোটি টকা আগবঢ়ায়। যদি আপোনাৰ ৰেচন কাৰ্ড থাকে এই আঁচনিৰ সুবিধা আপুনি ল'ব পাৰে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে অতি শীঘ্ৰে আবেদন কৰক। আজি জিঅ' টেকিং কৰাৰ লাষ্ট ডেট। আজিৰ ভিতৰত যদি আপুনি নকৰে তেনে ক্ষেত্ৰত নাপাব। যদি যিসকল ব্যক্তিয়ে আবেদন কৰাই ৰাখিছে অক্টোবৰত লাভ কৰিব নতুন তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰিব। তাৰপিছত 3 নম্বৰত উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি। আপোনালোকে সকলোৱে জানে যিসকল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জন্য আবেদন কৰে বছৰি কিন্তু 6,000 কোটি টকা লাভ কৰে। এই আঁচনিৰ জৰিয়তে আপুনি কিন্তু 4 মাহৰ মূৰে 2,000 কোটি টকা লাভ কৰিব পাৰিব। যদি আপোনাৰ সঠিক নথি পত্ৰ আছে আপুনি আবেদন কৰক। সাধাৰণ মানুহে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আঁচনিৰ সুবিধা লাভ কৰি আহিছে। যদিহে তেওঁলোকৰ ৰেচন কাৰ্ড থাকে বা খেতিযোগ্য ভূমি থকা দেশৰ কৃষক ৰাইজে এবছৰৰ ভিতৰত 3টা কিস্তিৰ টকা লাভ কৰে আৰু শস্যৰ বাবে মুঠ 6,000 কোটি টকা লাভ কৰে। আৰু এইবাৰ 20 নম্বৰ কিস্তিৰ টকা অতি শীঘ্ৰে আপোনাৰ একাউণ্টত প্ৰদান কৰিব। আৰু 18তম কিস্তি যিসকলে পোৱা নাই বা 19 নম্বৰ কিস্তি যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত চৰকাৰে আপোনাৰ একাউণ্টত 6,000 কোটি টকা প্ৰদান কৰিব। ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। যদি কোনো কৃষকৰ পিএম কিষাণৰ টকা পোৱাত কিবা অসুবিধা হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা কেতিয়া হ'ব আপোনাৰ একাউণ্টতে। চ' জুন মাহৰ প্ৰথম সপ্তাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত এই টকা প্ৰদান কৰিব। তাৰপিছত চৰকাৰে 4 নম্বৰত উল্লেখ কৰিছে পিএম বিশ্বকৰ্মা আঁচনি। পিএম বিশ্বকৰ্মা আঁচনি আপুনি কেনেকৈ লাভ কৰিব? যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰত এই সুবিধা আপুনি ল'ব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা ডাঙৰ মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ অধীনত চৰকাৰে বহুতো সুবিধা প্ৰদান কৰে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব। ৰেচন কাৰ্ড নাথাকিলে আপুনি এই আঁচনিৰ সুবিধা ল'ব নোৱাৰিব। দেশৰ সকলো নাগৰিক স্বাৱলম্বী কৰি তোলাৰ বাবে চৰকাৰে আৰম্ভ কৰিছে এখন নতুন আঁচনি, যিটো আঁচনিৰ নাম হৈছে পিএম বিশ্বকৰ্মা আঁচনি। এই আঁচনিৰ অধীনত সকলো যোগ্য মহিলাক 15,000 কোটি টকা অনুদান দিয়া হয়, যাতে তেওঁলোকে ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে। যদি কোনোৱে ভাবিছে পিএম বিশ্বকৰ্মা আঁচনিটো আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। আৰু যদি কোনোৱে আবেদন কৰিছে তেনে ক্ষেত্ৰত সেইসকলৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিছে। যদি আপুনি এতিয়ালৈকে টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত চৰকাৰে উল্লেখ কৰিছে
বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি যদি আপোনাৰ প্ৰয়োজন হৈছে আপুনি বিনামূলীয়াকৈ চিলাই মেচিন আঁচনিৰ বাবে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব দেশৰ আৰ্থিকভাৱে পিছপৰা মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাধীন কৰাৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে যোগ্য মহিলাসকলক বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদানৰ উদ্যোগ লৈছে যাতে তেওঁলোকে কিছু ধন উপাৰ্জন কৰিব পাৰে আৰু পৰিয়ালৰ লগত নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ শিকাব পাৰে সো বন্ধু-বান্ধৱীসকল এই 5টা আঁচনিৰ সুবিধা আপুনি লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে এই 5টা আঁচনিৰ ভিতৰত কোনটো আঁচনি আপোনাৰ প্ৰয়োজন হৈছে নিশ্চয় কমেন্ট কৰি জনাই দিব আৰু কোনখন আঁচনিৰ বিষয়ত কি নথিপত্ৰ লাগিব বা আপুনি কেনেকৈ আবেদন কৰিব সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ এতিয়াৰ পৰা ৰেচনৰ লগতে লাভ কৰিব চৰকাৰী ধন 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন আকৌ 10 তাৰিখতে মহিলাৰ একাউণ্টত সোমাব 1250 টকা অৰ্থাৎ ৰেচন আৰু টকা একেলগতে লাভ কৰিব মহিলাসকলে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ বৃহৎ ঘোষণা চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ধন নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী কৰ এবাৰ নতুনকৈ 7 লাখ টকা লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকীকৰ মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই ঘৰসমূহ শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় সন্দৰ্ভত ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0 কাৰ নাম অন্তৰ্ভুক্ত হৈছে সম্পূৰ্ণকৈ জানক অৰুণোদয় 3.0 নতুন তালিকা প্ৰকাশ পাইছে বহুতো মহিলা কমেন্ট কৰিছে দাদা মোৰ নামটো অৰুণোদয় আঁচনিত অহা নাই আৰু কিয় অহা নাই বুলি সম্পূৰ্ণকৈ উল্লেখ কৰিছে অৰুণোদয় পাবলৈ গাঁওবুঢ়া মজুদাৰ আয়ৰ পত্ৰ কিন্তু এতিয়া আপোনালোকৰ প্ৰয়োজন নহয় ৰেচন কাৰ্ড থাকিলে আপুনি কিন্তু লাভ কৰিব অৰুণোদয় আঁচনি মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীত 37 লাখ মহিলালৈ চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব 5 লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা সেৱা ৰেচন কাৰ্ড হৈছে শেষ চাৰ্টিফিকেট ৰেচন কাৰ্ড থাকিলে একো চাৰ্টিফিকেট নালাগে ৰেচন কাৰ্ড দেখুৱাই বিনামূলীয়াকৈ নামভৰ্তি হ'ব মহাবিদ্যালয়ত ৰেচন কাৰ্ডত দাইল চেনি ফুলৰ দোকানত দিয়াৰ বাবে লোৱা হ'ব ব্যৱস্থা অৰুণোদয় সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অৰুণোদয় 3.0 তালিকাত আপোনাৰ নামটো অহা নাই নেকি যদি আপুনি গাঁও সভাত গৈ অৰুণোদয় আঁচনিৰ সঠিকভাৱে নথিপত্ৰ জমা দিছে নামটো অন্তৰ্ভুক্ত কৰাইছিলে তেনে ক্ষেত্ৰত আপোনাৰ নামটো নিশ্চয় আহিছে যদি অহা নাই অতি শীঘ্ৰে আপুনি যোগাযোগ কৰক কিয়নো আকৌ আপোনাৰ নামটো আপুনি অন্তৰ্ভুক্ত কৰি লৈ ল'ব পাৰিব তালিকাত বহুতো দৰিদ্ৰ হিতাধিকাৰীৰ নাম অহা নাই যদি আপোনাৰ নামটো অহা নাই অতি শীঘ্ৰে ৰেচন কাৰ্ড বেংক একাউণ্ট আধাৰ কাৰ্ড লৈ আপুনি অতি শীঘ্ৰে যোগাযোগ কৰক ডিচি অফিচত বা আপোনাৰ পঞ্চায়ত বা ব্লকত গৈ অন্যথা কিন্তু আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰি ল'ব নোৱাৰিব এতিয়াও সময় আছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাৰ বেংক একাউণ্টৰ সৈতে মোবাইল নম্বৰ লিংক হৈ আছেনে আপোনাৰ বেংক একাউণ্টৰ সৈতে পেন আৰু আধাৰ লিংক হৈ আছেনে প্ৰতিগৰাকী বেংক একাউণ্ট থকা অনলাইনত লেনদেন কৰা লোকৰ বাবে ডাঙৰ খবৰ যিকোনো অফাৰ দি আপোনালৈ আহিব পাৰে লিংক কিন্তু এই লিংকত ক্লিক কৰাৰ পূৰ্বে 100 বাৰ ভাবক আপুনি এটা মাত্ৰ ক্লিকত খালী হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে বিজ্ঞাপন অচিনাকি ফোন কল অথবা লিংকত ভুলতো আপুনি ক্লিক নকৰিব যিকোনো মুহূৰ্তত সাইবাৰ অপৰাধীৰ কবলত পৰিব পাৰে আপুনি ইয়াৰ বাবে মুকলি কৰা হৈছে জৰুৰী নম্বৰ এতিয়া আপুনি ফোন কৰক 1930 নম্বৰ আৰু এইটো নম্বৰ সেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত ফোন কৰাৰ উপৰিও www.cybercrime.gov.in আপুনি মেইল কৰিব পাৰে ফোন কৰাৰ মাত্ৰকে আপুনি ঘূৰাই পাব আপোনাৰ ধনখিনি দক্ষিণ পূব এছিয়া দেশৰ পৰাও যিকোনো চাকৰিৰ প্ৰস্তাৱ আহিলে আপুনি সাৱধান হওক আপুনি মোবাইলত এতিয়া সেভ কৰি লওক 1930 নম্বৰটো অন্যথা আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত